নমস্কাৰ, মই মস্তাজুৰ ৰহমান। চাবলৈ আৰম্ভ কৰিছে দ্য নিউজ প্লাছ। এই মুহূৰ্তত দ্য নিউজ প্লাছৰ দৰ্শকক দিব বিচাৰিছোঁ এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মই বৰ্তমান আহি উপস্থিত হৈছোঁ নামনি অসমৰ বঙাইগাঁও জিলাৰ ঢাকনামাৰীস্থিত যি ভৈৰৱ পাহাৰ আছে, সেই ভৈৰৱ পাহাৰৰ কাষতে মই বৰ্তমান আহি উপস্থিত হৈছোঁ। ইয়াতে দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে, কিয়নো আজি ছবহাগ আৰু ছবহাগৰ দিনটোতে ভৈৰৱ পূজা অনুষ্ঠিত হৈছে। ইয়াতে মোৰ সতীৰ্থ আছে, সতীৰ্থই কিছু দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিব। এনেধৰণে দেখিবলৈ পোৱা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে। হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে সকলোৱে নিজৰ নিজৰ সামগ্ৰীসমূহ লৈ তেওঁলোকে ভৈৰৱ পাহাৰত উঠা পৰিলক্ষিত হৈছে। আৰু যিহেতু ঐতিহাসিক বুলি ক'ব লাগিব যে অন্য বছৰৰ দৰে এইবেলিও দেখিবলৈ পোৱা গৈছে যে সকলোৱে নিজৰ নিজৰ সামগ্ৰীসমূহ লগত লৈ তেওঁলোকে পাহাৰত উঠা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত আমি দৃশ্যাংকৰ মাজলৈ গৈছোঁ। দৃশ্যাংকলৈ মন কৰক, যিপিনে দেখিব সিপিনে মানুহ আৰু মানুহ। কিছু পাহাৰৰ ভিজুৱেল আমাৰ সৈতে সংগ্ৰহ কৰা আছে, আমি পাহাৰৰ কিছু ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াৰ পাহাৰৰ ভিজুৱেল দেখুৱাইছোঁ। এনেদৰে যুৱক যুৱতীসকল বা বোৱাৰীসকলক দেখিবলৈ পোৱা গৈছে, সকলোৰে মুখত হাঁহি, অকল হাঁহি আৰু হাঁহি হাঁহি তেওঁলোকে পাহাৰ উঠা পৰিলক্ষিত হৈছে। তেওঁলোকে পূজা অৰ্চনা কৰিবলৈ ঘৰৰ পৰা ওলাই আহিছে, পুৱাৰীৰ পৰা এনেধৰণৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমাৰ সৈতে এগৰাকী ইয়াৰে লোক আছে, তেওঁ পাহাৰৰ স্থলীত যাব পূজা অৰ্চনা কৰিবলৈ। আমি আপোনাৰ কাষলৈ আহিছোঁ। দাদা, কি ক'বা আজি আপোনালোকে যে ভৈৰৱ পূজা? হয়, আজি ভৈৰৱ পূজাৰ এইটো বছৰ মানে আজি 1000 বছৰ আগৰ পৰা এই ভৈৰৱ পূজা অনুষ্ঠিত হৈছে বহাগৰ 6 তাৰিখে। আজিলৈকে বহুত ৰাইজৰ মানে সমাগম হয়। আৰু ইয়াতে মানে যিটো শিৱলিংগ আছে, শিৱলিংগ সম্পূৰ্ণ নৱগ্ৰহ থকা মানে প্ৰতিষ্ঠা, জানে যি মনৰ বাসনা পূৰণ কৰি আহি ৰাইজে প্ৰাৰ্থনা কৰে, এইটো পূৰণ হৈ যায়। সেইকাৰণে আজি এইটো অঞ্চলৰ ৰাইজে এই আমাৰ ভৈৰৱ আজি 6 বহাগৰ দিনা নথৈ মানে যেনেকৈ নহওক ৰাইজে হাঁহি ফূৰ্তি ধেমালি কৰি আহি পূজা অৰ্চনা কৰি ধুনীয়া কৰি, কোনো আজিলৈকে ক্ষয় ক্ষতি নোহোৱা কৰি ধুনীয়া কৰি ভক্তসকলে আহ্বান কৰি চলি আছে। আৰু আপুনিও মানে ভৈৰৱ পাহাৰত পূজা অৰ্চনা? হয় হয়, মই ভৈৰৱ পাহাৰত পূজা অৰ্চনা কৰি থাকোঁ। মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ কমিটিখনৰ লগতে। সম্পূৰ্ণ আমি কাম কাজ কৰি এইখিনি সৰু ৰাইজে যাব পৰা এইবিলাক ৰাস্তাটো সৰু কৰি বনাইছোঁ হাতেৰে। সেনেকৈ মানে ৰাইজে আহ্বান কৰি ধুনীয়া কৰি চলি মানে প্ৰতিষ্ঠা চলি আছে। আৰু আমি প্ৰত্যক্ষ কৰিছোঁ যে ভৈৰৱ পূজাত যাওঁতে আপোনাৰ এই যিটো বাট আছে, পথ আছে, সেইটো অলপ অসুবিধা হৈছে। হয় হয়, সেইটোতো অসুবিধা পাইছে। মানুহে হাতেৰে আৰু কিমান ভাল কৰিম, এনেকুৱা কৰা হৈছে। ধৰ চৰকাৰক কি ক'ব বিচাৰে? চৰকাৰক আমি এখন এপ্লিকেশ্যন দিছোঁ। ধৰ আমি যোৱাবাৰ 2025 দিছিলোঁ, এইটো ছেক্ৰেটাৰী অফিচত আছিল জমা হয়। এতিয়া সিহঁতেতো তাৰ পৰা এখন কিবা কৰি দিছে, এতিয়া হোৱা কথা কৈছে। এতিয়া নতুন বছৰ কি হয়, নতুন চৰকাৰ আহিলে এতিয়া 4 মে'ত যিহেতু নতুন কোনে চৰকাৰ গঠন কৰে ঠিক নাই, যিটোৱে চৰকাৰ গঠন নকৰক, কি আহ্বান জনাব? আমি ভৈৰৱপুৰৰ এই ৰাস্তাটো বনোৱাৰ কাৰণে যাতে ভক্তবিলাকে ধুনীয়া কৰি যাব পাৰে, আহিব পাৰে, যাতে এটা সুবিধা এটা কৰি দিয়ে, তেতিয়া অনুষ্ঠানটো ডাঙৰ হ'ব। অনুষ্ঠানটো ডাঙৰ হ'লে অসমৰ চবৰে এটা ডাঙৰ কিবা আছে না, যেনেকুৱা অমৰনাথ, এতিয়া যদি ভৈৰৱনাথ তেনেকৈ যদি হৈ যায়, নিশ্চয় বহুত দেশৰ পৰা মানুহ আহিব। আমি যেনেকৈ বাহিৰত যাওঁ, বাহিৰৰ পৰা মানুহো আহিব। সেই অনুষ্ঠানটোৰ কাৰণে আমি ৰাইজক জনাব বিচাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে, লোকে লোকাৰণ্য হৈ পৰিছে। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। ইয়াৰ দৃশ্যাংশলৈ চাওক, ইয়াত নামনি অসমৰ বঙাইগাঁও জিলাৰ বৈতমাৰীৰ দৃশ্যাংশ দেখুৱাইছোঁ যে ভৈৰৱ পাহাৰত উঠি আছে সকলোৱে। ইয়াত চাওকচোন কিমান ভাল লগা এটা দৃশ্য। আজি যিহেতু ছবহাগ আৰু ছবহাগত দেখিবলৈ পোৱা গৈছে যুৱক যুৱতী বোৱাৰী সকলোৱে ওলাই আহিছে পূজা অৰ্চনা কৰিবলৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।